সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এফালে আজি আহি পাই গ'লোঁ সেই ঘৰ হনুমানক স্কুলৰ পৰা আনিয়ে ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰত আহি কিবা এটা খাবলৈ বুলি মায়ে ক'লে যে মাংসখিনিও ড্ৰাই ফ্ৰাই কৰি লওঁ, ভাত খাবলৈ বুলি। ভাত মায়ে বনাই থৈ দিছিলে, ভাত আৰু দালি। এফালে মই ধুনীয়াকৈ মাংসখিনি ড্ৰাই ফ্ৰাই কৰি ল'লোঁ। অকল 3টা মানুহে খাবৰ বাবে মই আৰু প্ৰিয়ংকা বা আৰু আমাৰ এওঁ ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু বাঢ়ি ল'লোঁ। মা এফালে সকাম খাবলৈ বুলি ওলাইছে, আমাকে ভাত খাবলৈ ক'লে। আৰু এফালে কচু আৰু দাইল ধুনীয়াকৈ ভাতৰ কাঁহীখন সজাই ল'লোঁ। তাৰপাছত এফালে আকৌ ভাত খাই মেলি লওঁ বুলি এফালে ভাতৰ টেবুলত বহিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ। গাহৰি মাংস আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু? মই বাৰু গাহৰি মাংস খালে ৰঙা মাংস কেইডোখৰে খাওঁ, তেল মাংস বৰ বেছি ভাল নাপাওঁ। আৰু এনেকৈ ড্ৰাই ফ্ৰাই কৰিলে 1 পিচমান খাব পাৰোঁ। আৰু এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। ভাত খাই মেলি আজৰি হৈ আকৌ অকণমান ৰেষ্ট লওঁ বুলি দোকানৰ মুখলৈকে আহিলোঁ। দোকানৰ মুখতে অকণমান সময় তাতে বহি কটালোঁ, যিহেতু ইমান বেছি গৰম। আৰু এইফালে মুকলি পথাৰখন দেখিছেনে? আৰু ৰাস্তালৈ যাবই নোৱাৰি, ৰাস্তাটো যিহেতু পকা আৰু ইমান বেছি গৰম হৈ আছে নহয়, যাবই নোৱাৰি। এইফালে দোকানতো অকণমান সময় ফেনখনৰ তলতে বহিলোঁ, বাহিৰত বহিলোঁ। তাৰপাছত কি কৰোঁ কি নকৰোঁকৈ ভাবি এফালে আকৌ হনুমানে মই বৰশী টোপাবলৈ বুলি আহিলোঁ। এফালে বৰশী বাবলৈ লৈছোঁ। বৰশীত মই এফালে মুড়ি এটা এটাকৈ লগাই দিওঁ। মুড়ি দি বৰশী বালে পুঠি মাছ বৰ ধুনীয়াকৈ আহে। আৰু পুখুৰীটোত বাৰু মাছ আছেই, বৰশী এনেদৰে বালে এদিন এসাঁজৰ দুসাঁজৰ ওলাই যায় ধুনীয়াকৈ। আৰু এতিয়া বহিছোঁ, অকণমান সময় বাম, তাৰপাছতে ঘৰলৈ বুলি যামগৈ। মই যিহেতু স্কুটি লৈ আহিছোঁ, হনুমানো মই, আৰু সোনকালে যাবগৈ লাগিব। হনুমানৰ হোমৱৰ্কো কৰাবলৈ আছে ঘৰত। আৰু অকণমান এনেই এভুমুকি মাৰি আহোঁ বুলি আহিলোঁ, বহুত দিন অহা নাছিলোঁ। আৰু এফালে বৰশীটো দিছিলোঁ, সেইফালে দেখিছেনে খুটিলেই বৰ ধুনীয়া ধুনীয়া মানে পুঠি মাছ আছে। আৰু বৰশী দিয়া লগে লগে খুটে। আৰু মুড়ি দি বাওঁ মই প্ৰায় এনেদৰে পাওঁ। আৰু এইফালে দেখিছেনে এজনী পালোৱেই। আৰু আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ, আগে পিছে বৰশী বাই থাকোঁ মই দোকানলৈ আহিলে, কিন্তু আপোনালোকক দেখুওৱা নহয়। আৰু এনেকৈ দুজনী পালোৱেই আৰু আপোনালোককো দেখাইছোঁ। এইফালে দেখিছেনে কিমান ধুনীয়া ধুনীয়াকৈ আহিছে। হনুমানুৱে লগতে খাই আছিলে ওচৰতে চিপছ, আৰু মাছকেইজনীক দেখি লগালগ সি চিপছটো অকণমান দি দিছে। আৰু দুইটাই ধুনীয়াকৈ অকণমান সময় বালোঁ, আৰু বেছি টাইম নাবাওঁ বাৰু। বৰশী দি থাকিলে খুটিয়ে থাকিব, আৰু বৰ বেছি নাবাওঁ, যিহেতু ঘৰলৈও যাবলৈ বুলি টাইম হ'ল। আৰু এফালে বৰশীটো এবাৰ অকণমান বাই সামৰি দিলোঁ। আৰু ঘামি জামি এদাই ইমান বেছি গৰম। আৰু ফাইনেলি ইমানখিনি মাছ পালোঁ, দেখিছেনে ইমান কম সময়তে। আৰু এইখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। তাৰপাছত মায়ে ক'লে যে ঘৰত থ'ব নালাগে, তই লৈ যা বুলি। আৰু এফালে ঘৰত যিহেতু মাহঁতৰ মাছ আৰু মাংস আছিলে, এইফালে মায়ে মোক মাছকেইটা দি পঠালে। আৰু মই লৈ মেলি এফালে ৰেডি হ'লোঁ। আৰু হনুমানো মই ঘৰলৈ বুলি যাওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, বাই।